নমস্কাৰ 2025-26 কেন্দ্ৰীয় বাজেটৰ আগে কৰ্মচাৰীসকলৰ কাৰণে ঘোষণা কৰা হ'ল অষ্টম দৰমহা আয়োগ। এতিয়া চৰ্চা চলিছে যে অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ লগে যিসকল টেক্স পেয়াৰ আছে, কৰদাতা, তেওঁলোকৰ কাৰণেও বিশেষ অফাৰ থাকিব নেকি 2025-26 কেন্দ্ৰীয় বাজেটত। মিডিয়া ৰিপৰ্ট অনুসৰি এইবাৰ কৰদাতাসকলৰ কাৰণে 10 লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ ব্যৱস্থা হ'ব পাৰে, কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৱা নাই। ইয়াৰ উপৰিও 15 লাখৰ পৰা 20 লাখ টকালৈকে যিসকলৰ বাৰ্ষিক ইনকম, তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমান প্ৰায় 30% কৰ দিব লাগে, তেওঁলোকৰ ক্ষেত্ৰতো 25%লৈ হ্ৰাস কৰা হ'ব নেকি এই টেক্সৰ স্লেব, সেই বিষয়েও কিন্তু চিন্তা চৰ্চা চলিছে। আৰু যদি তেনে কৰা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰে কিন্তু যথেষ্টখিনি তেওঁলোক লোকচানৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ যদি 15 পৰা 20 লাখ টকা বাৰ্ষিক ইনকম কৰদাতাসকলৰ কাৰণে এতিয়া বৰ্তমান প্ৰায় 29-30% যি তেওঁলোকে কৰ দিব লাগে, সেইটো যদি 25%লৈ কমাই দিয়া হয়, তেতিয়াহ'লে 50,000 কোটিৰ পৰা প্ৰায় 1 লাখ কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰৰ কিন্তু তেওঁলোকৰ লোকচানৰ সন্মুখীন হ'ব। আৰু বৰ্তমান GDPৰ যি হাৰ তালৈ চাই তেনেধৰণৰ ব্যৱস্থা যে গ্ৰহণ কৰিব লোকচানৰ সন্মুখীন কৰি, সেই কথাটো কিন্তু এতিয়াই ক'ব নোৱাৰি। তথাপিতো যিহেতু অষ্টম দৰমহা আয়োগ অহাৰ লগে কৰ্মচাৰীসকলৰ পে স্লেব যথেষ্ট তেওঁলোকৰ ওপৰত হ'ব, ইনকম বাঢ়িব। গতিকে বৰ্তমান যি 7.5 লাখ টকালৈকে যি কৰ ৰেহাইৰ ব্যৱস্থা আছে, তাক বৃদ্ধি কৰি 10 লাখ টকালৈকে কৰ ফ্ৰী বা টেক্স ফ্ৰী কৰিব নেকি, এনেধৰণৰ চিন্তা চৰ্চা কিন্তু চলিছে। আৰু এই সকলোখিনি জল্পনা কল্পনাৰ অন্ত পৰিব যেতিয়া 1 ফেব্ৰুৱাৰী 2025 কেন্দ্ৰীয় বাজেট গ্ৰহণ কৰা হ'ব। গতিকে যিসকল কৰদাতা তেওঁলোকৰ মাজতো যথেষ্ট চৰ্চা চলিছে। বিশেষতঃ আপোনালোকে জানে বছৰেকত 15 পৰা 20 লাখ টকাৰ যিসকল ইনকম কৰে, তেওঁলোকে যথেষ্টখিনি তেওঁলোকে টিভি হওক বা অন্যান্য ধৰণৰ যিখিনি জীৱনৰ দৈনন্দিন মানদণ্ডৰ যিবিলাক বস্তু তেওঁলোক মধ্যবিত্ত পৰিয়ালৰ, তেওঁলোকে যথেষ্টখিনি বজাৰত প্ৰভাৱ পেলায়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যদি 5% ৰিবেট দিয়া হয়, তেতিয়া বজাৰৰ ক্ষেত্ৰতো যথেষ্ট উপভোক্তাৰ সেই বৃদ্ধি হ'ব। কিন্তু তাৰ লগে কিন্তু চৰকাৰৰ 50,000 কোটিৰ পৰা 1 লাখ কোটি টকাৰ লোকচান হ'ব, যিটো জনমূৰি আয়ৰ ক্ষেত্ৰত GDPৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব। গতিকে সকলোখিনি দিশ চাই কেন্দ্ৰীয় চৰকাৰে আশা কৰা হৈছে যে আগন্তুক বাজেটত কৰদাতাসকলৰ কাৰণেও বিশেষ ৰেহাই ব্যৱস্থা কৰিব। ধন্যবাদ।